কেবিনেটৰ বৈঠক আছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াওঁ ইয়াৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা লোন আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনায় অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয় 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছো যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হলো নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায় আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম আজি মই বি বৰুৱা কলেজলৈ গৈছিলোঁ বি বৰুৱা কলেজে কিছুদিন আগতে অট'নমাছ কলেজ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা পালে লগতে A++ তেওঁলোকে পাবলৈ সক্ষম হৈছিল আজি মহাবিদ্যালয়খনলৈ গৈ মহাবিদ্যালয়ৰ পৰিয়ালক তেওঁলোকৰ অসাধাৰণ সফলতাৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন জনালো অসমৰ প্ৰতিখন মহাবিদ্যালয়ে এনেকৈ যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে মই সকলো অসমৰ মহাবিদ্যালয়ৰ লগত জড়িত অধ্যক্ষ অধ্যাপক অধ্যাপিকা সকলোকে অনুৰোধ কৰিলো বি বৰুৱা কলেজ আজি আমাৰ বাবে এক আদৰ্শ আৰু এই বি বৰুৱা কলেজে যি আমাক আদৰ্শ দেখুৱালে তাক যদি আমি অনুসৰণ কৰো আমি আৰু আগুৱাই যাব পাৰিম ইতিমধ্যে অসমৰ আন কেইবাখনো মহাবিদ্যালয়ে A++ পাইছে এই মহাবিদ্যালয়সমূহতো কেতিয়াবা যোৱাৰ বাবে মই আশা আৰু আগ্ৰহেৰে বাট চাম আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল যোৱা কিছুদিন ধৰি অসমৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকা খবৰটোৱে আছিল ষ্টক ট্ৰেডিং অৰ্থাৎ কিছুমান লোকে অসাধুভাৱে সাধাৰণ ৰাইজৰ টকা পইচা সংগ্ৰহ কৰি ষ্টকত ট্ৰেডিং কৰাৰ নামত মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছিল মই এটা নিজৰ সৰু কথা কৈছো কেইটামান দিন আগতে এখন মই অনুৰোধ পত্ৰ পাইছিলো ঠিক লিখিত নহয় এজন ব্যক্তিৰ জৰিয়তে এটা অনুৰোধ পাইছিলো যে কিছু এনেকুৱা ধৰণৰ ট্ৰেডিং কোম্পানী নাম এটা ট্ৰেডিং কোম্পানীৰ আছিল যে এই ট্ৰেডিং কোম্পানীটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 1 কোটি টকা দিব বিচাৰে মোৰ অলপ সন্দেহ হ'ল যে অসমত এনেকুৱা কোন কোম্পানী আছে যোনে CM ৰিলিফ ফাণ্ডত 1 কোটি টকা দিব পাৰে ডিজিপিক মই ক'লো যে আপুনি পৰীক্ষা কৰি দিয়ক ডিজিপিয়ে মোলৈকে এখন লিখিত পত্ৰ পঠালে যে এই গোটেই লেনদেন সাসপিচিয়াস আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এই টকা ল'ব নালাগে মোৰ সন্দেহ হ'ল তদন্তৰ নিৰ্দেশ দিলো লাহে 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 এটাৰ পিছত এটাকৈ এনেকুৱা 32টা ঘটনা আমাৰ চকুলৈ আহিল আজি আমাৰ কেবিনেটে যেহেতু এই গোটেই ট্ৰেডিং বা ব্ৰোকাৰেজ বা ইয়াৰ লেনদেন ইন্টাৰনেটত হৈছে কেইবাখনো ৰাজ্যও জড়িত হৈ থাকিব পাৰে
সেইবাবে এই গোটেই ঘটনাৰ তদন্তৰ দায়িত্ব চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন, চমুকৈ যাক CBI বুলি কোৱা হয়, CBIক অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্য সচিবে ইতিমধ্যে CBI ডাইৰেক্টৰৰ লগত কথা পাতিছে আৰু তেওঁলোকেও এই অভিযোগৰ তদন্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। মই নিজেও কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই তদন্তৰ দায়িত্ব যাতে CBI লয় তাৰ বাবে যোৱা সপ্তাহত অনুৰোধ জনাই আহিছিলোঁ। মই ভাবো CBI তদন্তই ঘটনা পোহৰলৈ আনিব। মই দুটা কথা ৰাইজক অনুৰোধ কৰিম। ধনৰ লেনদেন কৰাৰ অনুমতি দুটা সংস্থাই দিয়ে। যদি সাধাৰণ ধনৰ লেনদেন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লাইচেন্স লাগে আৰু ষ্টকত ট্ৰেডিং কৰিবৰ কাৰণে SEBI Security Exchange Board of Indiaৰ অনুমতি লাগে। এই দুইটা সংস্থাৰ অনুমতি নহলে কোনেও ধনৰ লেনদেন কৰিব নোৱাৰে। আপোনালোক সাৱধান হ'ব। সহজ টকাৰ লোভত পৰি নিজৰ সাঁচতীয়া ধনখিনি যাতে কোনো কাৰণতে হেৰাই নাযায়। কোনোবাই বিয়াৰ কাৰণে টকা সাঁচি ৰাখে, কোনোবাই ঘৰ বনাবৰ কাৰণে টকা সাঁচি ৰাখে। আমাক সুদ যদি আমি লাগে, আমি বেংকত টকা জমা থব লাগে আৰু বেংকে যিখিনি সুদ দিয়ে সেইখিনিয়ে ন্যায্য সুদ। ইয়াতকৈ অধিক আশা কৰাও ভুল আৰু আমি অধিক আশা কৰিবও নালাগে। যি নহওক, এই গোটেই CBI তদন্ত